আৰু এটা কাৰণত আজি মোৰ ইউটিউব চেনেলত হৈ গ'ল 1K ছাবস্ক্ৰাইবাৰ। হৰ হৰ মহাদেৱ, মোৰ মৰমৰ মহাদেৱ ভক্তসকল, আজি মোৰ যাত্ৰাৰ 4 নম্বৰ দিনটো আৰু যোৱাকালি ৰাতি আছিলোঁ আমি অংকুৰহঁতৰ ঘৰত। এইভাগে অংকুৰ আছে, তেওঁৰ এটা ইউটিউব চেনেল আছে গাইজ। পোনপ্ৰথমে আপোনালোকক এইখিনিয়ে কথা কওঁ, তেওঁৰ এটা ইউটিউব চেনেল আছে। কি আছে চেনেলটোৰ নাম? অংকুৰ ব্লগ। তো গাইজ সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি মই আশা ৰাখিলোঁ। বাৰু যি নহওক, এইভাগে আছে আমাৰ খুৰী, আৰু খুৰীজনীক বহুত কষ্ট দিলোঁ গাইজ। কালি বহুত কষ্ট দিলোঁ, মানে ছোৱালী তোৱালী নাই ঘৰত, তেখেতক বহুত কষ্ট দিলোঁ। আৰু এইভাগে আৰু এটা খুৰী আছে। কি খবৰ খুৰী? ভালে, বঢ়িয়া বঢ়িয়া। তো গাইজ এনেকৈয়ে আজি আমি তাৰমানে ইয়াৰ পৰা ওলাই যাম। আজিতো মোৰ যাত্ৰাৰ 4 নম্বৰ দিনটো, আৰু এনেকৈ তাৰমানে অসমবাসী ৰাইজৰ পৰা ইমানখিনি ছাপৰ্ট পাইছোঁ, তাৰমানে কি ক'ম গাইজ, তাৰমানে নিজে ভাবি তত পোৱা নাই। তো গাইজ এনেকৈ যদি আপোনালোকে মৰম আশীৰ্বাদ দি যায়, মা কচম কৈছোঁ কিমান দূৰ গুচি যাম মানে কোনেও গমেই নাপাব আৰু। তো এনেকৈ যদি আপোনালোকে ছাপৰ্ট দি থাকে সঁচাকৈ বহুতখিনিয়ে ভাল লাগিব। তো গাইজ আগলৈ আপোনালোকক দেখাই থাকিম, যিমান পাৰোঁ সিমান দেখাই থাকিম, আপোনালোকে খালি লাষ্টলৈকে চাই থাকিব। তে বলক বেছি বকা বকি নকৰি আজি আমাৰ যাত্ৰাটো আৰম্ভ কৰি দিওঁ, বলক। আৰু সঁচাকৈ খুৰীয়ে মোক ইমানখিনি মৰম যাছিলে, বহুত বহুত ধন্যবাদ জনাইছোঁ খুৰীক। খুৰী এনেকৈ আশীৰ্বাদ কৰি গ'লে আমি মানে বহুত ভাল পাম, আৰু মানে বহুত দূৰ গুচি যাব পাৰিম আপোনালোকৰ আশীৰ্বাদত। যি নহওক খুৰীক বহুত বহুত ধন্যবাদ জনাইছোঁ। এটা প্ৰণাম কৰি লওক খুৰীৰ পৰা। ঠিক আছে। তো গাইজ আহি আছোঁ আৰু এনেকৈ, আৰু গাইজ বৰষুণ দিছে, ছাতা এটা লৈছোঁ বাৰু, তথাপিও মানে ভিডিঅ' বনালে তাৰমানে ছাতাটো লগত ল'ব নোৱাৰোঁ, পূৰা আন্ধাৰ হৈ যায় আৰু মোবাইলটো ইমান ভাল নহয় যে গাইজ, সেইকাৰণে। আৰু গাইজ আজি আমাৰ টাৰ্গেটটো হ'ল মানিকপুৰৰ পৰা বঙাইগাঁওলৈ। তো গাইজ চাওঁ আৰু কিমান দূৰ যাব পাৰোঁ, কিন্তু বঙাইগাঁও আজি পামগৈ, কিন্তু বেছি দূৰ নাই, ইয়াৰ পৰা 34 কিলোমিটাৰ দেখাইছে, তো যাই পাম। আৰু আপোনালোকক অলপমান ৰাস্তাৰ ভিউটো দেখাই দিওঁ ৰ'ব। এইভাগে চাওক গাইজ কি মজা, চাওক গাইজ কি মজা। আৰু এইভাগে আছে আমাৰ দীপিকা, জিন্তু, এনেকৈ আহি আছোঁ আৰু গাইজ মজা লাগিছে কিন্তু ন ৰাস্তাৰ ভিউটো। এইভাগে চাওক গাইজ। তো গাইজ চাই থাকিব শেষলৈ, যিমান পাৰোঁ যি পাৰোঁ চব দেখাবলৈ আপোনালোকক চেষ্টা কৰিম। তো বলক আগলৈ আমি আগমন কৰি থাকোঁ, বলক। আৰু গাইজ এনেকৈয়ে আহি আছোঁ আৰু আজি আমাৰ জাৰ্ণিটো ইমান ভাল হোৱা নাই। একদম ৰাতিপুৱাৰ পৰা একদম মানে বৰষুণে দি আছে, আৰু বৰষুণ দিলে মানে আমি জাৰ্ণি কৰাত বহুত দিগদাৰ হয়, কাৰণ বেগটো ভিজি যায়, ভিজিলে বেগতটো বহুত কিবাখিনি বস্তু থাকেতো। তো সেনেকৈ মানে আমাৰ বহুতখিনি আজি তাৰমানে লছ হৈ গ'ল, কাৰণ আমি ভালদৰে এতিয়ালৈকে জাৰ্ণি কৰিবই পৰা নাই। আৰু গাইজ আপোনালোকক মই এটা বস্তু দেখাই আছোঁ ৰ'ব, এইভাগে চাওকচোন গাইজ, এইটো এটা দেখিছেনে গাইজ? কি ক'ম আৰু, কষ্টটো বহুতো হৈছে, বহুত বেছি কষ্ট হৈছে, তথাপিও আপোনালোকৰ মৰম আশীৰ্বাদ পাই আগলৈ আগবাঢ়ি আছোঁ। এনেকৈ যদি কোনো অসমবাসী ৰাইজে ছাপৰ্ট কৰি থাকে ন, মোৰ দেহৰ অৱস্থাটো বাদ দিয়ক, মই যায়ে থাকিম যেনেকৈ কি নহওক, মই হাৰ নামানো কেতিয়াও। তো গাইজ চাই থাকিব আৰু ভিডিঅ'টো শেষলৈ, যিমান পাৰোঁ আপোনালোকক দেখাই আছোঁ, বলক তেন্তে। আৰু গাইজ এনেকৈ ৰাস্তাৰে আহি থাকোঁতে মানে অৰ্থাৎ মোৰ চিনাকিয়ে হয়, তো মোৰ মানে গাঁৱৰ দাদা এজনৰ পৰা সেনেকৈ মানে মই চিনাকি হ'লোঁ। যোৱাকালি মই পাতেলা দেহাত নে কি তাতে যে আছিলোঁ, তাতে মই সেনেকৈ চিনাকি হৈছিলোঁ। আৰু চিনাকি হোৱাৰ পিছত ইয়াতে এটা শিৱ মন্দিৰ আছে, নোৱাপাৰা আঞ্চলিক শিৱ মন্দিৰ, আৰু সেই মন্দিৰটোতে আমাক লৈ আহিলে। আৰু লৈ অহাৰ পিছত দাদা কেইজনক মই বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু লগতে মই এখেতৰ পৰা দুই এষাৰ বক্তব্য শুনিব খুজিম, যে এই মন্দিৰটোৰ বিষয়ে, আৰু আমি যে গৈ আছোঁ কেদাৰনাথলৈ, তো কি ক'ব তেখেতে, অকণমান শুনিবলৈ চেষ্টা কৰিম। নমস্কাৰ জনাইছোঁ। হয়, আমাৰ বন্ধু 3জন আহিছে, তেওঁলোকে কেদাৰনাথলৈ যাব। মোৰ বন্ধু নলবাৰীৰ পৰা ফোন কৰিছে যোৱাকালি সন্ধিয়া, গগন দাস বুলি। হয়, তেখেতে ফোন কৰি জনালে যে 3জন বন্ধু যাই আছে, আপুনি তাত ড্ৰপ কৰিব। তেনেকৈ মই ৰাতি যোগাযোগ হোৱাৰ পিছত সিহঁতে পাটলিদহাত থাকিলে যোৱা ৰাতি। তাৰপিছত পুৱা যায় তেওঁলোকক মই এনেকৈ লগ কৰি আমাৰ মন্দিৰলৈ আহিবলৈ অনুৰোধ জনালোঁ, আৰু তেওঁলোকে আমাৰ অনুৰোধ মানি ৰক্ষা কৰি তেওঁলোকে আমাৰ মন্দিৰত আহিলে। এতিয়া তেওঁলোকক আমি
ৰাজবংশী জাতীয় গামচাৰে তেওঁলোকক বহুত বহুত ধন্যবাদ, বহুত বহুত ধন্যবাদ। সঁচাকৈ নোয়াপাৰা আঞ্চলিক সমিতিৰ পৰা বহুতখিনি সন্মান, বহুতখিনি মৰম স্নেহ পালোঁ। তো বহুত বহুত ধন্যবাদ জনাইছোঁ। তো আগলৈ দেখাই আছোঁ, বলক তেন্তে। আৰু গাইজ এনেকৈয়ে মন্দিৰতে দাদাসকলে ধুনীয়াকৈ আমাক ভাত এসাঁজ দিলে। এইভাগে গাইজ দালি আছে, ভেন্দি ভাজি আছে, তৰকাৰী আছে, নেমু আছে। তো এনেকৈ গাইজ খাই আছোঁ। সঁচাকৈ বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু এইভাগে আছে দীপিকা, পূৰা সোৱাদ ব্যস্ত। এইভাগে তেওঁ আজি বেচেৰাটো ভিডিঅ'টো কিবা হৈ গৈছে জানো, আপলোড হোৱা নাই। তো গাইজ চাই থাকক আৰু খাই লৈ আপোনালোকক দেখাই আছোঁ। আগত পেট সুস্থ কৰি লওঁ, তাৰে পিছত আকৌ আপোনালোকক দেখাই আছোঁ, বলক। আৰু গাইজ ফাইনেলি নোয়াপাৰা শিৱ মন্দিৰৰ পৰা আমি ওলাই আহিলোঁ এতিয়া। সঁচাকৈ গাইজ কি ক'ম, মনৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ তেখেতসকলক ইমানখিনি মৰম স্নেহ কৰাৰ বাবে। তো গাইজ যাই আছোঁ এতিয়া আৰু। কিন্তু আজি টাৰ্গেট দিছিলোঁ বঙাইগাঁও, কিন্তু গাইজ বঙাইগাঁও নাপামগৈ। কিয় জানেনে, আজি বহুত ৰখি ৰখি অহা হৈছে। কাৰণ মানে কি ইমান মানুহৰ ছাপৰ্ট পাইছোঁ, মানে ৰখি ৰখি আহিব লগা মানে বাধ্যতা হৈ গৈছোঁ। নোয়াপাৰাতে মোটামুটি 1-1.5 ঘণ্টামান থাকি দিলোঁ। মানে তাত মিটিঙো হ'ল আৰু এনেকৈ আমাক সম্বৰ্ধনা জনালে আৰু এনেকৈ ভাত তাত খুৱাই মিলাই আমাক পঠিয়াই দিলে। সেনেকৈ টাইম গ'ল আৰু বহুতো তেনেকৈ মানে ৰখি ৰখি আহি আছোঁ যে, সেইকাৰণে মানে আজি আমাৰ জাৰ্ণিটো সিমান এটা ভাল হোৱা নাই। তো গাইজ শেষলৈ চাই থাকিব, আপোনালোকক যিমান পাৰোঁ সিমান দেখাই থাকিম। তো আগলৈ আগবাঢ়ি থাকোঁ নে কি, তে বলক। আৰু গাইজ এনেকৈয়ে আহি আছোঁ, ভাগৰ লাগিছে খুব, তথাপিও আহি আছোঁ। অকণমান জিৰামগৈ, 2টা আনাৰস লৈছোঁ, মজাকৈ একদম কাটি পিনে খাম। কি ধুনীয়া গোন্ধ, আৰু অকণমান আপোনালোকক ৰাস্তাৰ ভিউটো দেখাই দিওঁ ৰ'ব। কি মজা লাগিছে আজি ভিউটো একদম, সূৰ্যটো একদম পূৰা চকুতে লাগি আছে। এবাৰ ৰাস্তাৰ ভিউটো দেখাই দিওঁ, চাই লওক আপোনালোকে। এইয়া চাওক গাইছ, কি মজা। আৰু ইহঁত দুটা পূৰা আগত যাই আছে আৰু মই পিছত যাই আছোঁ। আৰু এইভাগে চাওক পূৰা ৰ'দ দিয়েও আছে। আৰু এনেকৈ একদম পিছফালেও চাই লওক গাইছ, কি মজা। এইভাগে পথাৰ, গাইছ বঢ়িয়া লাগে ন এনেকৈ। আৰু গাইছ আজি মনটো খুবেই ভাল লাগি আছে, কিয়নো আজি আমাৰ যাত্ৰা মানে 100 কিলোমিটাৰ আমি খোজকাঢ়ি আহি পালোঁ। সঁচাকৈ গাইছ মনটো বহুত বেছি ভাল লাগি আছে। আৰু এটা কাৰণত, আজি মোৰ ইউটিউব চেনেলত হৈ গ'ল 1K ছাবস্ক্ৰাইবাৰ। তো সঁচাকৈ আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ গাইছ, বহুত বহুত ধন্যবাদ জনাইছোঁ। ভবা নাছিলোঁ আপোনালোকে যে মোক ইমানখিনি ছাপৰ্ট নকৰে, কিন্তু বহুত ছাপৰ্ট কৰিলে। তো গাইজ বহুত বহুত ধন্যবাদ আপোনালোকক, মনৰ পৰা বহুত বহুত ধন্যবাদ দিছোঁ আকৌ এবাৰ। তো গাইজ আগলৈ এনেকৈ দেখাই থাকিম আপোনালোকক, যাই থাকোঁ বলক তেন্তে ন। আৰু গাইজ ফাইনেলি এনেকৈ আহি আহি আমি দহলাপাৰা টুল গেট পালোঁ। আৰু টুল গেটৰ আপোনালোকক অলপমান ভিউটো দেখাই দিওঁ, কি মজা একদম দেখিবলৈ। তো গাইজ দেখিছেনে, দেখিবলৈ কি মজা লাগিছে ন গাইজ, বম লাগিছে কিন্তু ন টুল গেটটো, চাওকচোন গাইজ। আৰু অলপমান বাকী ৰাস্তাৰ ভিউটোও দেখাই দিছোঁ আপোনালোকক, একদম মজা লাগিছে। কি বহল ৰাস্তা, বাপৰে বাপ, মজা লাগিছে দেই সঁচাকৈ গাইজ, কি ক'ম আৰু ন। তো যাই আছোঁ বলক। তো গাইজ এনেকৈ ৰাস্তাৰে আহি থাকোঁতে দাদা কেইজনমানক লগ পালোঁ। সঁচাকৈ খুবেই ভাল লাগিল, দাদা কেইজনে ইমানখিনি সন্মান কৰিছে। এইভাগে আছে দাদা, আপোনাৰ নামটো কি? সুনীল। আৰু এইভাগে আপোনাৰ কিয়াৰে হয় আপোনালোক? থেংক ইউ, থেংক ইউ। হয়, সঁচাকৈ বহুতখিনি ছাপৰ্ট পাইছোঁ অসমবাসী ৰাইজৰ। এনেকৈ যদি ছাপৰ্ট পাই থাকোঁ ন, মা কচম কৈছোঁ বহুত দূৰ গুচি যাম, কোনেও দেখি নাপাব। তো গাইজ বলক, আৰু যি পাৰোঁ আপোনালোকক দেখাই থাকিম বলক। তো গাইজ এনেকৈ ৰাস্তাৰে আহি থাকোঁতে বাইদেউ কেইজনমানক লগ পালোঁ। সঁচাকৈ খুবেই ভাল লাগিল ইমানখিনি ছাপৰ্ট কৰাৰ বাবে। হাই কৈ দিয়ক সকলোৱে, হাই কৈ দিয়ক। তো গাইজ সঁচাকৈ বহুতেই ভাল লাগিল। ক'ত ঘৰ হয় আপোনালোকৰ? ইয়াতে। তো মানে বহুতখিনি ভাল লাগিল, এনেকৈ আশীৰ্বাদ কৰি যাব যাতে আমি আগলৈ আগবাঢ়ি যাব পাৰোঁ। ঠিক আছে, ঠিক আছে, আহিছোঁ দিয়ক বাইদেউ, ঠিক আছে। আৰু গাইজ মানে মোৰ এটা এই পাৱাৰ বেংকটোৰ মানে ডাটা কেবুলডাল বেয়া হৈছে। চ' ভাবিলোঁ কি এটা ডাটা কেবুল লৈ লওঁ। তো দোকান এখনত সোমালোঁ ধুনীয়াকৈ, এইভাগে দোকানখন। তো ডাটা কেবুলডাল লৈ লওঁ। এইভাগে দাদা আছে, কি খবৰ দাদা?
থেংক ইউ মানে গাইজ মই এতিয়া বৰ্তমান বঙাইগাঁও ডিষ্ট্ৰিক্ট গেৰুকাবাৰীত আছোঁ আৰু মানে আজি গেৰুকাবাৰীতে থাকিম এই ৰাস্তাৰ সেইটো চাইডে মানে আমাক থকা ব্যৱস্থা কৰি দিছে তো গাইজ মানে এনেকৈ আজি ইয়াতে থাকি আমি আকৌ অহাকালি আমি যাত্ৰা আৰম্ভ কৰি দিম কিন্তু গাইজ আজি আমাৰ জাৰ্ণিটো ইমান ভাল হোৱা নাই কাৰণ আমি বহুত জেগাত ৰখি আহিব লগা হৈছোঁ আৰু মানে এই বিজনীৰ আগতে কিবা এটা মন্দিৰ আছে চ' তাতে মানে বহুত সময় মানে ৰখি দিব লগা হ'ল তো গাইজ বেছি বকাবকি নকৰোঁ আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিলোঁ যদিহে ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব লগতে আৰু এটা কথা কওঁ আপোনালোকে নাভাবিব যে মই মানে লাইক ভিউজৰ আশাত বা ছাবস্ক্ৰাইবাৰৰ আশাত মানে মই কেদাৰনাথ মন্দিৰ যাই আছোঁ বা ভিডিঅ' বনাই আছোঁ লাইক ভিউজৰ আশাত সেইটো নাভাবিব যদিহে আপোনালোকে মানে মোৰ আপডেটবিলাক চাব খোজে মানে মই ক'ত আছোঁ কি কৰি আছোঁ সেনেকুৱা ধৰণৰ যদি আপোনালোকে আপডেটবিলাক চাব খোজে তেন্তেহে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু নহ'লে মোক কৰিব নালাগে কিন্তু আপডেটবোৰ অসম ৰাইজক মই দিবলৈ চেষ্টা কৰিম আৰু দিও থাকিম তো বলক আজিলৈ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিলোঁ জয় আই অসম হৰ হৰ মহাদেৱ নেক্সট ভিডিঅ'লৈ কৰক ৱেটিং বাই